মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সপ্তম শ্ৰেণীৰ অনুশীলনী 4.3 শেষৰ কেইটামান সমস্যা আমাৰ ৰৈ গৈছিল 14 নম্বৰৰ পৰা সেইকেইটা আমি আজি সমাধান কৰিম। 14 নম্বৰ প্ৰশ্নটো কি দি আছে চোৱা, দুটা সংখ্যাৰ অনুপাত 8:3, সংখ্যা দুটাৰ বিয়োগফল 60 হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা। প্ৰথমতে আমি ধৰি ল'ব লাগিব 8x আৰু 3x। যেহেতু আমাৰ অনুপাতটো দিয়া আছিল 8:3, গতিকে আমি ধৰি লৈছোঁ 8x আৰু 3x। এতিয়া আমাক প্ৰশ্নত কৈছে যে সংখ্যা দুটাৰ বিয়োগফল 60, গতিকে সংখ্যা দুটা আমি কি পালোঁ 8x আৰু 3x, আৰু এই দুটাৰ বিয়োগফল আমি কিমান পাম 60। তো প্ৰশ্নমতে আমি লিখিম, আমি ডাইৰেক্ট কৰি দিওঁ, সংখ্যা দুটা কি পালোঁ 8x আৰু বিয়োগফল 8xৰ পৰা 3x বিয়োগ কৰিলে আমি কিমান পাম 60 পাম বুলি কৈছে। গতিকে এতিয়া আমি এইটো সমাধান কৰিম। সমাধান কৰিলে কি হ'ব, 8ৰ পৰা 3 গ'লে 5x আৰু এইফালে 60 হ'ল, এইফালে 5টো xৰ লগত পূৰণ হৈ আছে, সেইফালে গ'লে হৰণ হ'ব 60/5, 5ৰে 60ক 12 বাৰ, গতিকে xৰ মান আমি 12 পালোঁ। এতিয়া সংখ্যা দুটা আমি নিৰ্ণয় কৰিব পাৰিম। 8 আৰু x পূৰণ হৈ আছে, গতিকে 8x লিখি লওঁ, 8 পূৰণ xৰ মান কিমান পাইছোঁ 12, গতিকে আমাৰ মানটো কিমান হ'ব 8 দুগুণে 16, 6 হাতে গ'লে 8 1 গুণ 8 একে 9, 96, আৰু এটা 96 পালোঁ, আৰু এটা সংখ্যা হ'ব কি, এটা সংখ্যা হ'ব 96 আৰু এটা সংখ্যা হ'ব 36। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালানে আমি কি কৰিলোঁ? আমাক অনুপাত দুটা 8 আৰু 3ৰ অনুপাত দিয়া আছিল। এনেকুৱা অনুপাত দিয়া থাকিলে আমি কি কৰিব লাগিব, সেই সংখ্যাকেইটাৰ লগতে x ধৰি পেলাই সংখ্যা দুটা ধৰি ল'ব লাগিব। তাৰপিছত সংখ্যা দুটাৰ বিয়োগফল 60 দিয়া আছিল, গতিকে আমি সংখ্যা দুটা বিয়োগ কৰিলোঁ। বিয়োগ কৰাৰ পিছত আমি সমাধান কৰি xৰ মান পালোঁ। সমাধান কৰোঁতে চাবা 8x - 3x, 8ৰ পৰা 3 গ'লে 5x হ'ল, এইফালে 60, 5 xৰ লগত পূৰণ হৈ আছে, সেইফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল, এইফালে 5ৰে 60ক 12 বাৰ গ'ল, গতিকে xৰ মান 12 পালোঁ। গতিকে এইফালে 8x মানে 8 আৰু x পূৰণ হৈ আছে, গতিকে xৰ মান যেতিয়া আমি এইফালে 8 আৰু x পূৰণ হৈ আছে, গতিকে xৰ মান আমি 12 বহাই দিলোঁ, 8 12 গুণ 96 হ'ল, আৰু 3x এইফালে xৰ মান বহাই দিলোঁ, 12 পালোঁ, 3 12 গুণ 36, গতিকে এই দুটা হ'ব আমাৰ এনচাৰ। 15 নম্বৰ প্ৰশ্নটোত দিয়া আছে এটা আয়তৰ দিগ প্ৰস্থৰ 2 গুণ, আয়তটোৰ পৰিসীমা 72 হ'লে আয়তটোৰ দিগ আৰু প্ৰস্থ উলিওৱা। গতিকে চোৱা, আমি এই আয়তৰ চিত্ৰটো বনাই লৈছোঁ। ইয়াতে কৈছে যে দিগটো প্ৰস্থৰ 2 গুণ বুলি কৈছে। এইটো হ'ল প্ৰস্থ আৰু এইটো হ'ল দিগ। গতিকে প্ৰস্থটো আমি জানিলেহে আমি দিগটো তাৰ 2 গুণ বুলি ক'ব পাৰিম। গতিকে আমি প্ৰস্থটো ধৰি লওঁ x, তেতিয়াহ'লে এই প্ৰস্থৰ 2 গুণ দিগ কিমান হ'ব, গুণ মানে পূৰণ, গতিকে xৰ 2 গুণ 2x। সেয়েহে আমি এতিয়া লিখিম, ধৰা হ'ল আয়তটোৰ, আমি প্ৰস্থ আগতে ধৰি ল'ম x, এতেকে আয়তটোৰ কি উলিয়াব পাৰিম দিগ বা দৈৰ্ঘ্য, গতিকে প্ৰস্থৰ 2 গুণ মানে 2x। এতিয়া আয়তটোৰ পৰিসীমা উলিয়াবলৈ হ'লে আমি সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। তোমালোকে জানা আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো কি আছিল? এতিয়া আমি লিখিম, প্ৰশ্নমতে আয়তটোৰ পৰিসীমা কিমান 72। আমি কি লিখিব পাৰোঁ সূত্ৰটো, অৰ্থাৎ সূত্ৰটো কি আছিল 2 পূৰণ দিগ যোগ প্ৰস্থ। ইয়াতে তুমি দিগ যোগ প্ৰস্থ নিলিখি L আৰু B বুলিও লিখিব পাৰা। এতিয়া চাবা 2 ব্ৰেকেট মানে পূৰণ হৈ আছে,
পূৰণটো এতিয়া দিলেও হ'ব নিদিলেও হ'ব ব্ৰেকেট থাকালৈকে গতিকে দীৰ্ঘৰ মান কিমান পালোঁ 2x আৰু প্ৰস্থৰ মান কিমান পালোঁ x তো এইফালে 72 গতিকে 2 এইফালে এতিয়া পূৰণ চিন দিম এইফালে 2x আৰু x যোগ কৰিলে আমি কিমান পাম 3x 72 এই দুইটো এইফালে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হৈ যাব বা একেলগে তোমালোকে 3 2 গুণ 6 পূৰণ কৰি দিব পাৰা 6x 72 এটা এটাকেও লৈ যাব পাৰা গতিকে x = 72/6 এতিয়া এইটো কাটাকাটি কৰিলে আমি কিমান পাম 6 গুণ 6 12 6 2 গুণ 12 গতিকে x ৰ মান আমি কিমান পালোঁ 12 গতিকে x টো আছিল আমাৰ প্ৰস্থৰ মান গতিকে প্ৰস্থৰ মান আমি 12 পালোঁ দীৰ্ঘৰ মান আমি ওলাই দিব পাৰিম গতিকে আমি কি পালোঁ গতিকে আমি আয়তটোৰ প্ৰস্থ কিমান পালোঁ x ৰ মান পাইছোঁ 12 আৰু দৈৰ্ঘ্য কিমান হ'ব দৈৰ্ঘ্য হ'ব 2x গতিকে 2 পূৰণ 12 = 24 গতিকে চোৱা আয়তটোৰ প্ৰস্থৰ মান আমি কিমান পালোঁ x ৰ মান পালোঁ 12 এই x টোৱে প্ৰস্থ বুজাইছে আৰু দৈৰ্ঘ্যটো প্ৰস্থৰ দুগুণ আছিল গতিকে আমি 2x পাইছিলোঁ গতিকে x টো আৰু 2 টো পূৰণ হৈ আছে গতিকে 2 আৰু 12 পূৰণ কৰিলে x ৰ মান 12 বহাই দিছোঁ 2 12 গুণ 24 পালোঁ আমি দৈৰ্ঘ্যৰ মান দৈৰ্ঘ্য বা দিশ 16 নম্বৰ প্ৰশ্নটো দিয়া আছে অজয় বিজয়তকৈ 5 বছৰৰ সৰু 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ দুগুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান প্ৰশ্নটোত বিজয়তকৈ অজয় সৰু বুলি কৈছে গতিকে আমি বিজয়ৰ বয়স জানিব লাগিব আমি প্ৰথমতে বিজয়ৰ বয়স ধৰি ল'ম আমি প্ৰথমতে বিজয়ৰ বয়স x ধৰি ল'লোঁ অজয় বিজয়তকৈ 5 বছৰ সৰু বুলি কৈছে মনত ৰাখিবা সৰু হ'লে বিয়োগ কৰিব লাগিব আৰু ডাঙৰ হ'লে যোগ কৰিব লাগিব গতিকে অজয়ৰ বয়স কিমান হ'ব অজয়ৰ বয়স বিজয়তকৈ 5 বছৰৰ সৰু গতিকে অজয়ৰ বয়সতকৈ বিজয়ৰ বয়সতকৈ অজয় 5 বছৰ সৰু মানে 5 বিয়োগ 4 বছৰ পিছত দুজনৰে বয়স 4 বছৰ বাঢ়ি যাব এতিয়া ধৰিলা তোমাৰ বয়স 10 বছৰ তেতিয়াহ'লে 4 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব 14 বছৰ গতিকে 4 যোগ কৰিব লাগিব দুয়োটাতে তাৰপিছত আকৌ প্ৰশ্নত কি কৈছে যে 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ দুগুণ হ'ব বুলি কৈছে গতিকে প্ৰশ্নমতে আমি লিখিলেও তোমালোকে ডাইৰেক্ট লিখিব পাৰা বা 4 বছৰ যোগ কৰি দেখুৱাই দিব পাৰা তোমালোকে এতিয়া ফাৰ্ষ্ট টাইম কাৰণে মই লিখিয়ে দিছোঁ যে 4 বছৰ পিছত বিজয় আৰু অজয়ৰ বয়স কিমান হ'ব x + 4 আৰু 4 বছৰ পিছত অজয়ৰ বয়স কিমান হ'ব x - 5 + 4 4 বছৰ পিছত যোগ হৈ যাব গতিকে x - 5 আছিল অজয়ৰ বয়স গতিকে ইয়াৰ লগত 4 যোগ হৈ গ'ল এতিয়া চাবা x ইয়াতে -5 আৰু +4 আছে গতিকে -5 পৰা +4 গ'লে কিমান হ'ব -1 গতিকে এইটো হ'ব 4 বছৰ পিছৰ বয়স আৰু যদি তোমালোকে অসুবিধা পোৱা এইটো এনেকৈ ৰাখিলেও হ'ব কিন্তু আমি কৰি দিছোঁ এতিয়া আমি প্ৰশ্নমতে চাম প্ৰশ্নমতে কি দিয়া আছে 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ বয়সৰ দুগুণ হ'ব গতিকে 4 বছৰ পিছত বিজয়ৰ বয়স কিমান x + 4 আৰু অজয়ৰ বয়সৰ দুগুণ অজয়ৰ বয়স কিমান x - 1 গতিকে অজয়ৰ বয়স x - 1 পালোঁ ইয়াৰ 2 গুণ মানে 2 পূৰণ বুজি পালানে তোমালোকে গতিকে এইটো আমি সমাধান কৰিম এতিয়া এফালে x + 4 এফালে 2 আৰু এফালে পূৰণ হৈ আছে এফালে বিতৰণ বিধি 2 আৰু x পূৰণ কৰিলে 2x - 2 আৰু 1 পূৰণ কৰিলে 2 1 গুণ 2 ইয়াৰে 2x টো বাওঁফালে লৈ আহিম x - 2x আৰু এফালে +4 টো এইফালে লৈ যাম তে -4 - 2 হ'ব গতিকে এফালে 2x ৰ পৰা x গ'লে -x এফালে মাইনাছ আছে 4 × 2 = 6 গতিকে মাইনাছ কেনচেল হৈ গ'ল থাকিল কি আমাৰ x = 6 সো ইয়াতে আমি যেটো প্ৰথমতে ধৰি লৈছিলোঁ সেইটো বৰ্তমান বয়সে হয় ইয়াতে তোমালোকে লিখি দিব পাৰা বৰ্তমান বিজয়ৰ বৰ্তমান বয়স
গতিকে আমি এতিয়া পালোঁ মানবিলাক এতিয়া আমি ওলাই দিম গতিকে আমাৰ বিজয়ৰ বৰ্তমান বয়স হ'ব এক্সৰ মান এক্স কিমান পাইছিলা 6 বছৰ আৰু অজয়ৰ বৰ্তমান বয়স কিমান হ'ব x - 5 পাইছোঁ আমি গতিকে x - 5 x হ'ল 6 - 5 30ৰ পৰা 5 গ'লে 1 বছৰ আকৌ এবাৰ বুজাই দিছোঁ চোৱা প্ৰথমতে বিজয় আৰু অজয়ৰ বয়স দিয়া আছে কি দিয়া আছে যে অজয় বিজয়তকৈ 5 বছৰ হ'ব লাগিব বিজয়তকৈ সৰু বুলি কোৱাৰ কাৰণে আমি বিজয়ৰ বয়সটো ধৰি লৈছোঁ x আৰু অজয় কিমান সৰু বিজয়তকৈ 5 বছৰ সৰু বুলি কৈছে সৰু বুলি কোৱাৰ কাৰণে আমি বিয়োগ কৰি দিছোঁ 4 বছৰ পিছত দুয়োৰে বয়স 4 বাঢ়ি যাব বাঢ়ি যোৱাৰ কাৰণে আমি 4 দুয়োটাতে যোগ কৰি দিছোঁ অজয়ৰ বয়স x - 5ৰ লগত আমি 4 যোগ কৰি দিছোঁ এইটো ব্ৰেকেট দিলেও দিব পৰা নিদিলেও নাই গতিকে x + 5 -5ৰ পৰা 4 গ'লে -1 হ'ল x - 1 হ'ল এতিয়া প্ৰশ্নমতে কি দি আছে 4 বছৰ পিছত আমি অজয়ৰ বয়স x - 1 পালোঁ 4 বছৰ পিছত দুয়োৰে বয়স 4 গুণ বাঢ়ি গ'ল গতিকে এইফালে 4 বছৰ পিছত এইটো হ'ল বিজয়ৰ বয়স আৰু এইটো হ'ল অজয়ৰ বয়স কৈছে যে বিজয় অজয়তকৈ 2 গুণ ডাঙৰ হ'ব 4 বছৰ পিছত গতিকে আমাৰ 2 গুণ মানে হ'ল 2 পূৰণ এতিয়া আমি এইটো সমাধান কৰি দিছোঁ এইটো বিতৰণ বিধি 2ৰ লগত এবাৰ x পূৰণ হৈছে 2ৰ লগত এবাৰ 1 পূৰণ হৈছে 2x 2 গুণ 2 এইফালে +2 এইফালে আহিলে -2 হ'ল +4 এইফালে গ'লে -4 হ'ল এইফালে -2xৰ পৰা x গ'লে -x হ'ল আৰু এইফালে দুইফালে দুটা যদি মাইনাছ থাকে তেতিয়াহ'লে চিনটো মাইনাছ হয় আৰু অংকটো যোগ হয় গতিকে 4 - 2 = 6 হ'ল এইফালে মাইনাছ কেন x = 6 গতিকে বিজয়ৰ বৰ্তমান xৰ মান 6 বছৰ আৰু অজয়ৰ বৰ্তমান বয়স কিমান হ'ব x - 5 আছে গতিকে 6 - 5 = 1 বছৰ এইটো হ'ব আমাৰ আনচাৰ